নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আজি মই 6.3 অনুশীলনীটোৰ 3 আৰু 4 নম্বৰৰ যি দুটা জ্যামিতি আছে সেই জ্যামিতি দুটাৰ প্ৰমাণকেইটা তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমে 3 নম্বৰৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰশ্নত দিছে ABCD ট্ৰেপিজিয়ামৰ AB আৰু DC বাহু সমান্তৰাল আৰু AC আৰু BD কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰে। এনেকৈ আমি চিত্ৰ এটা আঁকি লৈছোঁ। ABCD এটা ট্ৰেপিজিয়াম যাৰ AB আৰু DC বাহু দুডাল সমান্তৰাল আৰু এই কৰ্ণ দুডালে পৰস্পৰক O বিন্দুত ছেদ কৰিছে। এতিয়া দুটা ত্ৰিভুজৰ যিকোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰি আমাক দেখুৱাবলৈ কৈছে যে OA আৰু OC বাহুৰ অনুপাত OB আৰু OD বাহুৰ অনুপাতৰ লগত সমান। গতিকে এই কথাখিনি তোমালোকে প্ৰথমে প্ৰশ্নৰ পৰা বিশেষ সূত্ৰ ৰূপে মানে কি দিয়া আছে প্ৰশ্নত আৰু কি প্ৰমাণ কৰিব লাগে সেইটো লিখি ল'বা। তাৰ পিছত আমি প্ৰমাণটোলৈ আহোঁ। এটা দিয়া আছে AB আৰু DC বাহু সমান্তৰাল। এতিয়া আমি যদি চাওঁ চিত্ৰটোত AB আৰু DC বাহু দুটা সমান্তৰাল এই দুটা আৰু তাহাঁতৰে এডাল ছেদক হৈছে AC। গতিকে কিছুমান একান্তৰ কোণ এতিয়া আমি সমান দেখুৱাব পাৰিম, যেনে OAB এইটো একান্তৰ কোণৰ লগত OCD একান্তৰ কোণটো সমান হ'ব। ঠিক তেনেকৈ OBA এইটো একান্তৰ কোণৰ লগত এইটো একান্তৰ কোণ সমান হ'ব, কাৰণ BD ডালো এডাল ছেদক। গতিকে সমান্তৰাল ৰেখাৰ ছেদকৰ একান্তৰ কোণসমূহ সমান হোৱা হিচাপে আমি লিখিব পাৰিম এইটো কোণৰ লগত এইটো কোণ সমান আৰু এইটো কোণৰ লগত এইটো কোণ সমান। গতিকে এইকেইটা আমি OAB কোণ OCD কোণৰ লগত সমান, একান্তৰ কোণ 1 নং সমীকৰণ ধৰিলা, আৰু OBA কোণ ODC কোণৰ লগত সমান, কাৰণটো হৈছে একান্তৰ কোণ, এইটো 2 নং সমীকৰণ ধৰিলা। এতিয়া OAB আৰু OCD ত্ৰিভুজ দুটাৰ পৰা আমি এই সমান সমান কোণৰ কথাকেইটা লিখিব পাৰিম। OAB OCD কোণৰ লগত সমান 1 নং সমীকৰণ মতে, OBA কোণ ODC কোণৰ লগত সমান 2 নং সমীকৰণ মতে, আৰু AOB আৰু COD এই দুটা বিপৰীত কোণ হিচাপে সমান লিখিব পাৰিবা। চোৱা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি চাই আছিলোঁ এইটো কোণৰ লগত এইটো কোণ সমান, এইটো কোণৰ লগত এইটো কোণ সমান, এইকেইটা 1 আৰু 2 নং সমীকৰণ মতে। বাকী থকা এই তৃতীয় কোণ দুটা এনেও সমান হৈ পৰিব, তথাপিও আমি কাৰণ হিচাপে লিখিব পাৰিম বিপৰীত কোণ এই দুটা। গতিকে ত্ৰিভুজ দুটা কোন 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 সাদৃশ্যতা বিধিৰে আমি সদৃশ বুলি ক'ব পাৰিম। OAB আৰু OCD ত্ৰিভুজ সদৃশ, ব্ৰেকেটত AAA সাদৃশ্যতা মানে কোন 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 সাদৃশ্যতা মতে আমি সদৃশ বুলি লিখিছোঁ। গতিকে যদি ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজৰ আমি জানো যে অনুৰূপ বাহুবোৰ সমানুপাতিক হয়, তাৰ মানে অনুৰূপ বাহুবোৰৰ অনুপাত সমান হ'ব। গতিকে OAB ত্ৰিভুজৰ OA বাহুটো আৰু OCD ত্ৰিভুজৰ OC বাহুটোৰ অনুপাত OABৰ OB বাহুৰ লগত OCDৰ OD বাহুৰ অনুপাতৰ লগত সমান। চোৱা চিত্ৰটোত OA আৰু OC বাহুৰ অনুপাত OB আৰু OD বাহুৰ অনুপাতৰ লগত সমান। গতিকে এনেকৈ আমি 1 নম্বৰৰ যিটো প্ৰমাণ কৰিবলৈ দিছিলে সেই প্ৰমাণটো কৰি দেখুৱাব পাৰোঁ। ক্ষমা কৰিবা, 1 নম্বৰ বুলি নহয়, এই প্ৰশ্নটোৰ যিটো প্ৰমাণ কৰিবলৈ দিছিলে সেই প্ৰমাণটো আমি এই ধৰণে কৰি দেখুৱাব পাৰিম। ইয়াৰ পিছত আহোঁ আমি 4 নম্বৰৰ প্ৰশ্নটোলৈ। প্ৰশ্নত দিছে চিত্ৰ 6.36ত QR আৰু QS বাহুৰ অনুপাত QT আৰু PR বাহুৰ অনুপাতৰ লগত সমান আৰু 1 কোণে 2 কোণে সমান। এতিয়া চিত্ৰটো কিতাপত এনেকৈ আমাক দি থৈছে 6.36 যিটো চিত্ৰ, এনেকুৱা এটা ত্ৰিভুজ গঠন কৰিছে য'ত ভিতৰত এই বাহুটো আৰু এনেকৈ সংযোগ কৰি পেলাই এইটো এটা 2 নম্বৰ কোণ বুলি নাম দিছে, মানে PRS যিটো কোণ সেইটোক 2 নম্বৰ নাম দিছে, আৰু এই Q কোণটোক 1 নম্বৰ নাম দিয়া হৈছে। ইয়াত আমাক কৈছে যে QR আৰু QS বাহুৰ অনুপাত সমান, কাৰ লগত QR এইটো বাহু আৰু QS ইয়ালৈকে এই দুটা অংশৰ অনুপাতটো এইপিনৰ QT আৰু PR এই PR ডালৰ অনুপাতৰ লগত সমান, QT আৰু PR অনুপাত সমান। এতিয়া দেখুৱাব লাগে যে PQS আৰু TQR ত্ৰিভুজ দুটা সদৃশ। তাৰমানে PQS ইয়ালৈকে যিটো ত্ৰিভুজ সেই ত্ৰিভুজটো আৰু TQR মানে গোটেই ডাঙৰকৈ যিটো ত্ৰিভুজ গঠন হৈছে এই ত্ৰিভুজ দুটা আমি সদৃশ বুলি দেখুৱাব লাগে। গতিকে এই কথাখিনি তোমালোকে প্ৰশ্নৰ পৰা বিশেষ সূত্ৰৰূপে লিখি ল'বা। তাৰপিছত আহিছোঁ আমি প্ৰমাণটোলৈ। এতিয়া প্ৰমাণত আমি প্ৰথমতে দিয়া আছে যে
QR আৰু QS বাহুৰ অনুপাত QT আৰু PR বাহুৰ অনুপাতৰ লগত সমান এটো পালো তাৰ পৰা আমি যদি এতিয়া PR টো সমান চিনৰ বাওপক্ষলৈ লৈ আহো তেতিয়াহলে QR ৰ জায়গাত আহি যাব মানে হৰণৰ ৰাশিটো এফালে আহিলে পূৰণ হ'ব বাওহাতে গতিকে QR ৰ ঠাইত আমি PR লিখিলো আৰু PR টো খিপিনলে সমান চিনৰ সুপক্ষত গুছি গলে হৰণ হিচাপে যাবগৈ গতিকে QR আহি পেলাই ইয়াত PR ৰ জায়গাত তলত বহি গল গতিকে আমি পাম PR by QS is equal QT by QR এটো এক নম্বৰ সমীকৰণ বুলি ধৰিলো আকৌ PQR ত্ৰিভুজত 1 আৰু 2 নম্বৰ কোণ দুটা সমান বুলি আমাক দিয়া আছে গতিকে এই কোণ দুটা যেহেতু সমান সমান কোণৰ বিপৰীত বাহুবোৰ গতিকে আমি সমান পাম মানে PQR ত্ৰিভুজটোৰ ক্ষেত্ৰত এতিয়া যদি চোৱা PQR ইয়ালৈকে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত 1 কোণটোৱে 2 কোণটোৰ লগত সমান তাৰ মানে 1 কোণৰ বিপৰীত বাহু অৰ্থাৎ PR 2 কোণৰ বিপৰীত বাহু অৰ্থাৎ PQ ৰ লগত সমান গতিকে PR আৰু PQ আমি সমান লিখিব পাৰিম সেই আমি লিখিলো যেহেতু 1 আৰু 2 কোণ সমান দিয়া আছিল গতিকে PR আৰু PQ বাহু সমান কাৰণটো লিখি দিছো ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সমান এতিয়া এই PR সমান যে PQ এই PR ৰ মানটো আমি আনি পেলাই 1 নং সমীকৰণত বহুৱাই দিম গতিকে PR ৰ ঠাইত আমি এটা PQ লিখিব পাৰিম 1 নম্বৰ সমীকৰণৰ জায়গাত গতিকে PR নিলিখি আমি লিখিম PQ গতিকে PR ৰ মান 1 নং সমীকৰণত বহুৱাই পাও PQ by QS equal QT by QR সমান চিনৰ সুপক্ষ অনুপাতটো একে আছে মাত্ৰ ইয়াত PR ৰ ঠাইত আমি PQ লিখি দিলো এতিয়া QT টো সমান চিনৰ বাওপক্ষলৈ লৈ আহিলে পূৰণৰ ৰাশি হৰণ হৈ পেলাই আহিব অৰ্থাৎ PQ তলত বহি যাব মানে PQ by QT হল আৰু এই তলত থকা QS টো সমান চিনৰ সুপক্ষলৈ গলে হৰণৰ পৰা গৈ পূৰণ হ'ব অৰ্থাৎ ওপৰত বহি যাব মানে QT ৰ জায়গাত বহিব গতিকে আমি পাম PQ by QT is equal QS by QR এটো আমি 2 নম্বৰ সমীকৰণ ধৰিলো এতিয়া যি দুটা ত্ৰিভুজ আমাক সদৃশ বুলি প্ৰমাণ কৰিবলৈ দিছে সেই দুটা ত্ৰিভুজৰ পৰা ললো PQS আৰু TQR ত্ৰিভুজত ইয়াত আমি PQ by QT আৰু QS by QR সমান বুলি এই 1 নম্বৰ সমীকৰণত পাইছো গতিকে এটো 1 নং সমীকৰণৰ পৰা বুলি লিখিলো আৰু Q কোণটো দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ কোণ PQS কোণত ত্ৰিভুজটো আছে TQR ত্ৰিভুজটো আছে আমি এটা চিত্ৰটো যদি চাও PQ by QT আৰু QS by QR অনুপাত সমান সোৱা PQ এই বাহুটো PQR ত্ৰিভুজৰ আৰু QT বাহুটো হৈছে TQR ত্ৰিভুজৰ এই দুটা বাহুৰ অনুপাত কাৰ লগত সমান পাইছো 2 নং সমীকৰণ মতে QS আৰু QR ৰ অনুপাতৰ লগত সমান গতিকে QS অংশটো আছে PQS ত্ৰিভুজত আৰু QR বাহুটো আছে TQR ত্ৰিভুজত গতিকে QS by QR ৰ অনুপাতৰ লগত সমান হেতু আমি PQ by QT QS by QR ক্ষমা কৰিবা এটো 1 নম্বৰ নহব এটো 2 নং সমীকৰণ মতে হ'ব 2 নং সমীকৰণৰ পৰা বুলি লিখিবা দেই গতিকে PQ by QT is equal QS by QR লিখিবা এটো 2 নং সমীকৰণৰ পৰা আৰু Q কোণটো দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ কোণ PQS ত্ৰিভুজটো পৰে আৰু TQR ত্ৰিভুজটো পৰে গতিকে বাহুৰ অনুপাত দুটা সমান আৰু মাজতে এটা সাধাৰণ কোণ আছে গতিকে বাহু কোণ বাহু বিধিৰে সাদৃশ্যতা বিধিৰে আমি ক'ব পাৰো যে এই PQS আৰু TQR ত্ৰিভুজ দুটা সদৃশ গতিকে ব্ৰেকেটত লিখি দিবা SAS সাদৃশ্যতা তাৰ মানে বাহু কোণ বাহু সাদৃশ্যতাৰে ত্ৰিভুজ দুটা সদৃশ হল গতিকে এই ধৰণে তোমালোকে যদিহে অনুৰূপ বাহুবিলাকৰ অনুপাত সমান পোৱা আৰু মাজতে থকা এটা কোণ যদি সমান দেখাব পাৰা দুটা ত্ৰিভুজৰ ক্ষেত্ৰত তেতিয়াহলে সেই ত্ৰিভুজ দুটা বাহু কোণ বাহু বিধিৰ সাদৃশ্যতা বিধিৰ সহায়ত তোমালোকে সদৃশ বুলি এনেকৈ প্ৰমাণ কৰিব পাৰিবা আজিলৈ এইটো ভিডিঅ'ত ইমানে পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ পিছৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ আলোচনা কৰিম নমস্কাৰ আৰু ধন্যবাদ